অসম তথা ডিব্ৰুগড়ৰ ক্ৰীড়া ক্ষেত্ৰলৈ সুখবৰ কঢ়িয়াই অনা ডিব্ৰুগড়ৰ কন্যা জেছিকা বৰাক ডিব্ৰুগড়ৰ আগশাৰীৰ শিক্ষানুষ্ঠান সম্পূৰ্ণ কেন্দ্ৰীয় বিদ্যালয়ৰ সম্বৰ্ধনা। উষা স্কুল অফ এথলেটিক্সৰ প্ৰথম ৰাউণ্ডত সফলতা লাভ কৰিছে ডিব্ৰুগড়ৰ সম্পূৰ্ণ কেন্দ্ৰীয় বিদ্যালয়ৰ এই ছাত্ৰীগৰাকীয়ে। Namaskar. First of all, I congratulate Jessica, student of our school. Presently, she is in class 9. Congratulations for her achievement, and she is selected for her camp there in the first selection trial round. They're in Usha School of Athletics, and as all of us we know, it is the topmost institute of India for athletics, and it's very hard to get selected there in the trial round, and very successfully she completed all her rounds and she's selected for this first trial round. She's going for a camp, and after that her final selection will be there. So we are very happy and we are very fortunate that Jessica is one of our students. She's presently in class 9, and she's very sincere in her work and everything, and we are wishing her good luck for her future. And she definitely, this will not bring glory only to our institution. This is a pride for our state also, for our district also, that one of the upcoming athletic is going to be like we are going to see in the coming future from our district. So my all good luck or good wishes are there with Jessica. Thank you. ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যনৰ সভাপতি তথা ৰাজ্যসভাৰ উপাধ্যক্ষা পিটি উষাৰ তত্বাৱধানত থকা উষা স্কুল অফ এথলেটিক্স একাডেমীৰ পৰৱৰ্তী ৰাউণ্ডত অংশগ্ৰহণৰ বাবে অহা এপ্ৰিল মাহত যোৱাৰ কথা। আজি অনুষ্ঠানৰ জৰিয়তে বিদ্যালয়ৰ কৰ্তৃপক্ষই তেওঁক শুভেচ্ছাও জ্ঞাপন কৰে। নমস্কাৰ। প্ৰথমে মই জেছিকা বৰালৈ বহুত অভিনন্দন জ্ঞাপন কৰিছোঁ। উষা স্কুল অফ এথলেটিক্সৰ যিটো ভাৰতৰ টপমষ্ট একাডেমিক্সৰ পৰা জেছিকাই কেইবাটাও ইভেণ্টত গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। বৰ্তমান জেছিকা বৰা আমাৰ সম্পূৰ্ণ কেন্দ্ৰীয় বিদ্যালয়ৰ ক্লাছ 9ৰ ছাত্ৰী, আৰু আমি সকলোৱে জেছিকাক লৈ গৌৰৱ অনুভৱ কৰোঁ, যিহেতু আমাৰ বিদ্যালয়ে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীকে শাৰীৰিক, মানসিক তথা বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে অনুপ্ৰেৰণা তথা সহায় সহযোগিতা আগবঢ়াই আহিছে। আগন্তুক দিনত জেছিকাই যাতে আৰু উন্নত মানৰ খেল প্ৰদৰ্শন কৰক, তাকে উন্নত মানৰ খেল প্ৰদৰ্শন কৰি বিদ্যালয়ৰ লগতে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনক, তাকে কামনা কৰিছোঁ। ধন্যবাদ। ডিব্ৰুগড়ৰ চিংচাপৰিৰ 1 নং টেকেলা চিৰিংগাঁৱৰ নিবাসী প্ৰশান্ত বৰা আৰু প্ৰণীতা দত্ত বৰাৰ কন্যা জেছিকা বৰাই এথলেটিক্সত সুনাম অৰ্জন কৰি ৰাজ্যখনৰ লগতে ডিব্ৰুগড়লৈ গৌৰৱ কঢ়িয়াই আনিব বুলি সকলো আশাবাদী। মোৰ বহুত ভাল লাগিছে কি মোক স্কুলে সম্বৰ্ধনা জনাইছে। এনেকেই যাতে মই স্কুলৰ কাৰণে স্কুলৰ নামটো উজ্বলাব পাৰোঁ, এটা ভাল নাম কৰি আনিব গ্ৰহণ কৰিব পাৰোঁ। এতিয়া তাৰ পৰা এপ্ৰিলত হ'ব বুলি কৈছে, খালি এতিয়া ভালকৈ তাৰ ডেট আৰু টাইমটো এতিয়ালৈকে জনোৱা নাই ভালকৈ। হয়, মই স্কুলৰ পৰা পঢ়াৰ ক্ষেত্ৰত বহুত সুবিধা পাইছোঁ। মোৰ পৰীক্ষা সময়ত যেতিয়া খেল পৰে তেতিয়া মই এপ্লিকেশ্যন দি পিনে স্কুলক জনাওঁ যাতে মোৰ এনেকৈ খেল আছে। পৰীক্ষা সময়ত মোক স্কুলে পাৰ্মিশ্যন দিয়ে আৰু অহাৰ পিছত খেলৰ পৰা কম্পিটিশ্যনৰ পৰা অহাৰ পিছত মোক পৰীক্ষা দিবলৈ কয়। হয়, মোক টিচাৰ ছাৰ বহুতে সহায় কৰিছে। মোক পঢ়ালৈ যদি কিবা অসুবিধা হৈছে তেতিয়া ভালকৈ সুধিব কয়, যদি কিবা ডাউট চাউট থাকে তেতিয়া ভালকৈ মোক সহায় কৰে। মোক পঢ়ালৈও খেলৰ ক্ষেত্ৰতো মোক বহুত সহায় কৰে। মোৰ মেম আইনুচ সোণোৱাল, ডক্টৰ মণ্টু বৰুৱা ছাৰ, বিপুল চুতীয়া ছাৰ, এই ছাৰ কোচৰ পৰা মই নিজৰ প্ৰেক্টিচটো গ্ৰহণ কৰোঁ আৰু বহুত ভাল লাগিছে। ডিব্ৰুগড় ইউনিভাৰ্চিটি ফ্ল'ৰ স্পৰ্টছ একাডেমীত অনুশীলন কৰা জেছিকা ইতিমধ্যে এথলেটিক্সৰ বহুকেইটা ইভেণ্টত পদক জয়েৰে ডিব্ৰুগড়লৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।